এখন বাহনতে 5গৰাকীকৈ মন্ত্ৰী আহিছে আৰু বাহনখন চলাই আহিছে মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কৌশিক ৰায়, সুশান্ত বৰগোহাঁই তেওঁ নিজেই চলাই আহিছে, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, অশোক সিংঘাল প্ৰত্যেকেই এনেধৰণে বাজপেয়ী ভৱনলৈ আহিছে আৰু কালি যিহেতু শপত গ্ৰহণ সমাৰোহ আছিল আৰু সেই শপত গ্ৰহণ সমাৰোহত এই 5গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত ল'লে আৰু শপত লোৱাৰ পিছতে এতিয়া তেওঁলোকে যাক মন্দিৰ বুলি ভাবে সেই ৰাজ্যিক কাৰ্যালয়ত তেওঁলোকে এজন এজনকৈ এনেধৰণে প্ৰৱেশ কৰিছে। আমি সেই দেখুৱাইছোঁ এয়া বাজপেয়ী ভৱন আৰু বাজপেয়ী ভৱনত এই মুহূৰ্তত এই 5গৰাকী মন্ত্ৰী উপস্থিত হৈছেহি। তেওঁলোকে কালি যিহেতু শপত লৈছিল আৰু শপত লৈয়ে আজিৰ দিনটোত বাজপেয়ী ভৱনতে এইদৰেই এয়া এজন এজনকৈ কৌশিক ৰায়, পীযুষ হাজৰিকা, কৃষ্ণেন্দু পাল, সুশান্ত বৰগোহাঁই, মন্ত্ৰী অশোক সিংঘাল আৰু 5গৰাকীয়ে শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ যি ইয়াত আবক্ষ মূৰ্তি আছে সেই আবক্ষ মূৰ্তিত তেওঁলোকে সেৱা জনাব। এই মুহূৰ্তত দেখুৱাইছোঁ এয়া অশোক সিংঘাল, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কৌশিক ৰায়, দীনদয়াল উপাধ্যায় আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী ভাৰত মাতাৰ সন্মুখত তেওঁলোকে এনেধৰণে সেৱা লৈছে। আৰু আমি দৃশ্য দেখুৱাইছোঁ, এক প্ৰতিবেদন আগবঢ়ালে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।